পখিলা পৰিছে গালতে অমলা ঘৰত বিয়াৰ কথা চলিছে হবলা নমস্কাৰ মই অপূৰ্ব জান ৰদালি ইউটিউব চেনেলটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ বহুত শুভকামনা যাচিছোঁ নমস্কাৰ বন্ধুসকল মই কৃষ্ণ কুমাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ৰদালি দ্য ছানশ্বাইনলৈ বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে আজি আমাৰ সৈতে কোন উপস্থিত আছে আজি আমাৰ সৈতে উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লগতে তেওঁ সং ৰাইটাৰ হয় আৰু মাল্টি টেলেণ্টেড বহুখিনি কাম আছে তেওঁৰ মানে কৈ শেষ কৰিব নোৱাৰি চ' আপোনাক আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ ধন্যবাদ আপোনাক মই প্ৰথমতে আপোনাৰ পৰা বায়োগ্ৰাফী জানিবলৈ চেষ্টা কৰিম আপোনাৰ প্ৰথমতে আপোনাক সুধিবলৈ বিচাৰিম যে আপোনাৰ জন্ম ক'ত আৰু কেতিয়া মোৰ জন্ম কাজিৰঙাত মোৰ ঘৰ কাজিৰঙাত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট পৰে আৰু জন্ম হৈছিলে মোৰ 1978 আপোনাৰ মা দেউতাৰ নাম মোৰ মা নাই মা ঢুকালে মা ৰীতিবালা দত্ত আৰু দেউতা নন্দেশ্বৰ বৰুৱা আৰু আপুনি স্কুলীয়া কলেজীয়া আৰু কলেজীয়া শিক্ষা ক'ৰ পৰা গ্ৰহণ কৰিছিলে স্কুলীয়া মই তাতে কাজিৰঙাতে কৰা আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুল আছিলে তাতে তাৰপৰা মেট্ৰিক কৰা তাৰপিছতে হায়াৰ ছেকেণ্ডেৰী মই কৰিছিলোঁ বোকাখাট JDAG কলেজ JDAG কলেজৰ তাৰপৰা আমি হায়াৰ ছেকেণ্ডেৰী কৰি মই গুচি আহিলোঁ আহি গুৱাহাটী কলেজত এডমিশ্যন লৈছিলোঁ আপুনি এই ফিল্ম জগতত কেনেদৰে আহিলে এইটো আসলে সংগীত জগত আসলে মোৰ কি হ'ল বৰ সৰুৰ পৰা মানে ঘৰত মোৰ এটা সংগীতৰ পৰিৱেশ সৰুৰ পৰা আছিলে আৰু ইণ্টাৰেষ্টিং কি মই আচলতে সৰুতে মই গান নাগাইছিলোঁ দেই মই ঢোল বজাই খুব ভাল পাইছিলোঁ আৰু মোক মানে আমাৰ কাজিৰঙা অঞ্চলটোত তাৰমানে আমাৰ ঘৰত মোৰ দেউতাও খুব মানে ধুনীয়া ঢোল বজাইছিলে তো দেউতাক পিয়ৰলি বিহুৱা আছিলে তাৰপিছতে মোৰ খুৰাক চিনি পায় সকলোৱে খুৰা হৈছে আপোনাৰ অসমৰ সংগীত জগতৰ এই জনপ্ৰিয় নাম সেইটো হৈছে বিমান বৰুৱা তেখেতে মই সেই সৰুৰ পৰা মানে সংগীত জগতৰ মানে ধুনীয়া পৰিৱেশ এটা সৰুৰ পৰা পাইছিলোঁ আৰু তাৰপিছতে মই সেই খালি সৰুতে মানে দেউতাই ঢোল বজোৱা দেখোঁ তাৰপিছতে মই সেই ঢোল বজাই খুব ভাল পাইছিলোঁ আমোদ স্প্ৰে টেমা এটা আছিলে সৰু টেমা মোৰ পেহীয়ে মোক লৈ যায় মানে ক'ৰবাত কম্পিটিশ্যন হ'লে কিবা বিহু কিবা হ'লে মানে স্কুলৰ কম্পিটিশ্যন হওক কিবা মোক মানে পেহীয়ে লৈ যায় গামোচা এখন মানে ধুতি পিন্ধাই পিনে মোক কম্পিটিশ্যন কৰে আৰু তেতিয়াৰ পৰা তেনেকৈ নজনাকৈ মানে মই সংগীতৰ লাইনটোত মই তেতিয়াৰ পৰাই জড়িত আৰু পিছত যেতিয়া মই গুৱাহাটী আহিলোঁ মই 97 মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যেতিয়া গুৱাহাটী কলেজত এডমিশ্যন ল'বলৈ আহিলোঁ তেতিয়া মই সুৰশ্ৰী সংগীত মহাবিদ্যালয় আমাৰ দামোদৰ বৰা ছাৰদেৱৰ মানে হেৰিয়াত তাতে ক্লাছিকেল কৰিছিলোঁ আৰু তেতিয়া সেইখিনি সময়ত মই নিজে নজনাকৈ মানে এদিন হঠাৎ মোক খুৰাই মাতিলে খুৰা তেতিয়া মানে খুব ব্যস্ত আৰু বিহু কেছেট ঢেৰ কাম কৰে তো বৰষা বুলি কেছেট এটা ওলাইছিলে আমাৰ সৰস্বতী কমিউনিকেশ্যনছৰ আণ্ডাৰত গুঞ্জন ফুকন তেখেতৰ এলবামত ওলাইছিলে বৰষা বুলি তাত হঠাৎ মোক মাতিলে আচোন গান এটা গাবলৈ কিবা মানে কোৰাছ গাবলৈ তো কোৰাছ গোৱালে গৈ পিনে তাৰপিছতে মোক ক'লে এই গানটো আজি দেখোন নাচনি বুলি এটি গীত আছিলে খুব জনপ্ৰিয় হৈছিলে খুব পপুলাৰ হৈছিলে তো সেই গীতটো মোক হঠাৎ ক'লে হেৰি এই গানটো গাইছাচোন বুলি ক'লে আৰু ইণ্টাৰেষ্টিং কি যেতিয়া প্ৰথম মানে ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙৰ কাৰণে যেতিয়া মানুহ প্ৰথম যায় মানে চবেই নাৰ্ভাছ কৰে ন চবেই ধাম মাৰি থাকে কিন্তু মোৰ সেই চিষ্টেমটো নহ'ল কেলে মানে তই সন্মুখত আছিলে বহি আছিলে তেতিয়া কোন মহানন্দ মজুমদাৰ বৰুৱা খগেন গগৈ বিপুল চেতিয়া ফুকন চব মানে জনপ্ৰিয় শিল্পী তেতিয়া মানে চব সন্মুখত বহি আছে আৰু মোৰ একো নাৰ্ভাছটো মই ফিলে নকৰিলোঁ কেলে তাৰমানে সৰুৰ পৰা মই চবকে ঘৰতে পাইছোঁ ন তো মই একো ফিল নকৰিলোঁ আৰু তেনেকৈ মই নজনাকৈ সেই যি বৰষা 98ত কাম হৈছিলে 99ত ওলাইছিলে আৰু সেই এলবামটোত প্ৰথম গান গাইছিলোঁ তাৰপিছত মই ক'ব নোৱাৰাকৈ নিজে লাইনটোত গান গাই গৈ আছোঁ আৰু মই তেতিয়া গান লিখিছিলোঁ দুই এটা গান লিখিছিলোঁ চিন্তামণিৰ কাৰণে লিখিছিলোঁ বৰষাৰ কাৰণে লিখিছিলোঁ তো ক'ৰবাত গাইছিলোঁ তাৰপিছত মই 2006 চনত হঠাৎ আমি ক'ব নোৱাৰাকৈ অপূৰ্ব খনিত আমি মানে অপূৰ্ব খনিত বুলি ক'লে চিনি পায় তো আমি জুতি বান্ধি পিনে আমি জোনবাই আৰু পখিলা এলবামটো প্ৰথম ডাইৰেকশ্যন কৰিবৰ কাৰণে সুবিধা পাইছিলোঁ সেইটো আমাক পবিত্ৰতাই দিছিলে সুবিধাটো তো পবিত্ৰ দাসত মই সদায় চিৰকৃতজ্ঞ আৰু সেই 2006 চনত যেতিয়া মই জোনবাই আৰু পখিলা আৰম্ভ কৰিলোঁ তাৰপিছৰ পৰা কাম কৰি গৈ আছোঁ আৰু আপোনাৰ বহুখিনি ধুনীয়া গীত জনপ্ৰিয় গীত চেষ্টা কৰি আছোঁ আৰু খুবেই ভাল লাগে শুনি তাৰ ভিতৰত আপুনি যিকোনো এটি গীত যদি আমাক আমাৰ দৰ্শকৰ বাবে দুই এফাঁকিমান গাই শুনাব পাৰে মানে মই গোৱা নে মই বেলেগৰ মই লিখা আপোনাৰ ভাল লগা যিকোনো গীত আপোনাৰ মোৰ খুব ভাল লগা এটা গীত হৈছে কি প্ৰথম এইটো 2002 চনত বোধ কৰোঁ 2002 চনত জুবিন দাই গাইছিলে সেই গীতটো ওলাইছিলে এটা নাহৰ বুলি এলবাম এটা নাহৰ নে অঞ্জনা আছিলে বোধ পাহৰিছোঁ অঞ্জনা আছিলে বোধ কৰোঁ
সেই গীতটো মানে তেতিয়া মই যদি লিখিছিলোঁ যদিও তাৰমানে তেতিয়া আমাৰ গম নোপোৱা নাছিলে যে এইটো অপূৰ্ব জানে লিখিছিলে বা কিবা গম পোৱা নাছিলে সেই গানটো হৈছে পখিলা পৰিছে গালতে অমলা ঘৰত বিয়াৰ কথা চলিছে হ'বলা সেই গীতটো আছিলে খুব জনপ্ৰিয় হৈছিলে খুব পপুলাৰ হৈছিলে তাৰপিছতে সেই গীতটো আকৌ মই নতুনকৈ আজি 2 বছৰ আগত আকৌ নতুনকৈ মানে মডাৰ্ণ টাইপত অলপ আমি মানে আকৌ ৰেকৰ্ডিং কৰিলোঁ তো গীতটো আকৌ ধুনীয়াকৈ পিছৰখিনি তাৰমানে কথাখিনি মানে সজাই পৰাই লিখি দিলে মোক বন্ধু সুনীতে তাৰপিছতে সংগীত কৰিছিলে সেই গীতটো অসমৰ এতিয়া জনপ্ৰিয় মানে সংগীত পৰিচালক বাবলু শৰ্মা তেওঁ আকৌ নতুনকৈ কৰিলে গীতটো এতিয়া আকৌ তাৰমানে সেই আগত যেনেকৈ পখিলা পৰিছিল যেনেকৈ আদৰি লৈছিলে মানুহে আকৌ তেনেকৈ আদৰি লৈছিলে মোৰ সেই গীতটো মোক খুব ভাল লগা গীত চ' খুবেই ভাল লাগিল আপোনাৰ সৈতে এইখিনি কথা জানি পেলাই আপোনাৰ জাৰ্ণিৰ বিষয়ে আৰু আমি বহুখিনি কথা জানিম আৰু দৰ্শকসকলক নিশ্চয় জনাম বহুখিনি কথা আমাৰ সৈতে অপূৰ্বতা আছে আৰু নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম গতিকে আপোনালোকে চাই থাকক ৰডালি দা ছানশ্বাইন ইউটিউব চেনেলটি ধন্যবাদ